নমস্কাৰ বন্ধুসকল, মই উপস্থিত হ'লোঁ দৰং জিলাৰ লজৰা। আৰু বন্ধুসকল, আজি বহুত বেয়া লাগি আছে, কাৰণ জুবিন গাৰ্গৰ যিখিনি কথা শুনিছোঁ সেইখিনি কথা শুনি মনত বহুত বেয়া লাগি আছে। ৰাতিও বহুত টোপনি ক্ষতি হৈছে বন্ধুসকল। এতিয়া সেই খাপডাল উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। আপোনাৰ নামৰ ঠিকনাটো কৰিম। মোৰ লজৰা প্ৰাথমিক বিদ্যালয়, মোৰ ঘৰ লজৰাতে। শ্ৰী প্ৰভাত চন্দ্ৰ কোচ। ইয়াতে মানে ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত সাপ এডাল আছে। ছাত্ৰ ছাত্ৰীয়ে যেতিয়া মানে বিদ্যালয় মানে কোঠাটো খুলিলে তেতিয়া দেখা পাইছে। দেখা পোৱা কোৱা মাত্ৰে আমি সিহঁতক বাহিৰত ওলাই আনি বেলেগ ৰুমত ৰাখিছোঁ। আৰু এতিয়া বৰ্তমান সাপডাল শ্ৰেণীকোঠাটো এডাল গডৰেজ চলি আছে আকাৰ তাতে আছে মানে। বলকচোন বাৰু, আমি এতিয়া সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম। বলক। এখন স্কুল আৰু এই স্কুলৰ ভিতৰতে সৰু সৰু ল'ৰা ছোৱালী আছে আৰু ল'ৰা ছোৱালীৰ মাজতে এই সাপডাল ওলাই গ'ল। এতিয়া আমি এই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম। উদ্ধাৰ কৰি লৈ যাই ধুনীয়াকৈ জংঘলত লৈ দিম। এডাল খাপ হৈছে বাকৰাইজ খাপ আৰু ইয়াক কুন্দুলি পেটি বুলি কয়। ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যায় জংঘলত এৰি দিম। বন্ধুসকল, এইডাল সাপ হৈছে বাকৰাইজ সাপ আৰু ইয়াক ধুন্দুলি ফেটি বুলি কয় আৰু ইয়াক ইংলিছত কপাৰ হেডেড টিংকেট স্নেক বুলি কয়। আৰু বন্ধুসকল, এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, নন ভেনমাছ স্নেক। যদিহে এনেকুৱা সাপে কামোৰে বা যিকোনো সাপে কামোৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। আৰু বন্ধুসকল, আজি বহুত কথা নকওঁ, কলিজা ফাটি আছে বন্ধুসকল। অবিষাক্ত বুলি কথা নাই, তাৰমানে সাপ সাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সেইকাৰণে বৰ ভাল পালে। ল'ৰা ছোৱালীবিলাক ভয় খাই থাকিব। যদিও আমি খেলি দিলোঁ হয়, কিন্তু আকৌ কালি আহিলে হয়।
এতিয়া আঁতৰত দিব আপুনি জংঘলৰ মাজত দিব বৰ ভাল কথা সিহঁতেও চলা ফুৰা কৰা এটা নিৰ্দিষ্ট ঠাই আছে সেই ঠাইত যেতিয়া থাকিব সিহঁতে আৰু আমাৰ ঘৰবিলাকত নাহে বন্ধুসকল আমি এই সাপডাল উদ্ধাৰ কৰি লৈ আহিলোঁ দৰং জিলাৰ লজৰাৰ পৰা আৰু বন্ধুসকল জুবিন দাও এজন প্ৰকৃতিপ্ৰেমী মানুহে আছিল আৰু বন্ধুসকল তেওঁ গছ গছনি জীৱ জন্তু আদি খুব ভাল পাইছিল গতিকে তেওঁৰ কাৰণে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিছোঁ ওম শান্তি এতিয়া ধুনীয়াকৈ সাপডাল এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ধুনীয়াকৈ জংঘলত পাৰ কৰাবৰ কাৰণে বন্ধুসকল মই এজন খাতি অসমীয়া দৰঙীয়া ল'ৰা আৰু বন্ধুসকল আজি ভিডিঅ'ত কিছুমান কথাত হয়তো ভুল হৈ যাব পাৰে তাৰ বাবে আপোনালোকক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ কাৰণ বন্ধুসকল জুবিন দাৰ যোনটো ঘটনা হৈ গ'ল সেই ঘটনাটো শুনাৰে পৰাই মনত বহুত দুখ লাগি আছে কাৰণ বন্ধুসকল জুবিন দাই যিবিলাক স্মৃতি দি থৈ গৈছিল সেইবিলাক স্মৃতিয়ে ৰাতি শুবলৈ দিয়া নাই গতিকে বন্ধুসকল আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা ভিডিঅ'টোত লাইক কৰি দিব ধন্যবাদ জয় অসম